মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে অসমৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈ কিয়নো ৰাখৰ অনুষ্ঠান কৰিবলৈ যাওঁতে অভিনেত্ৰী গৰাকীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাই আছো ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ ৰাখৰ অনুষ্ঠান কৰিবলৈ গৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল অভিনেত্ৰী অমৃতা গগৈৰ সৈতে হোটেলৰ কোঠাত অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশৰ চেষ্টা চলাইছিল দুৰ্বৃত্তৰ প্ৰৱেশৰ অপচেষ্টা কোনো পধ্যে হোটেলৰ পৰা প্ৰাণ ৰক্ষা কৰিলে অভিনেত্ৰী গৰাকীয়ে নগাঁৱৰ সানযুক্তি হোটেলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰী অমৃতা গগৈয়ে কোঠা নম্বৰ ৩০৪ 22 নৱেম্বৰৰ পুৱতি নিশা এক অবাঞ্ছিত ঘটনা সংঘটিত হৈছিল অমৃতাৰ সৈতে মুখত কোলা কাপোৰ পিন্ধি মুখত কোলা কাপোৰ মাৰি দুৰ্বৃত্তই কোঠাত প্ৰৱেশৰ চেষ্টা চলাইছিল হোটেল কৰ্তৃপক্ষক জনোৱাৰ পাছতো কোনো ধৰণৰ সহায় নকৰাৰো অভিযোগ অভিনেত্ৰী অমৃতা গগৈ হোটেলৰ সিসিটিভি কেমেৰা নাই বুলি দায় খৰা মন্তব্য হোটেল কৰ্তৃপক্ষৰ ৪৮ ঘণ্টা সময় বান্ধি দিয়াৰ পাছতো অভিনেত্ৰী গৰাকী কোনো ধৰণৰ হোটেল কৰ্তৃপক্ষই সঁহাৰি নিদিয়াৰো অভিযোগ উত্থাপন হৈছে সামাজিক মাধ্যম যোগে শিহৰণকাৰী ঘটনাৰ বিৱৰণ দিছে অভিনেত্ৰী অমৃতা গগৈয়ে নগাঁও গুৱাহাটী বাইপাছত অৱস্থিত এই সংযুক্তি হোটেলত সুৰক্ষিত নহয় কোনো গ্ৰাহক আমি জনাই আছো হোটেলত গৈও নিৰাপত্তা নাই নেকি গ্ৰাহকৰ এইবাৰ এগৰাকী অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু এই অভিনেত্ৰী গৰাকীৰ সৈতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এক অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰিছে অভিনেত্ৰী অমৃতা গগৈ নিজৰ লগতে নিজৰ বান্ধৱীকো ৰক্ষা কৰিছে অভিনেত্ৰী গৰাকীয়ে ৰাখৰ অনুষ্ঠান কৰিবলৈ গৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল অমৃতাৰ সৈতে হোটেলৰ কোঠাত অচিনাক্ত দুৰ্বৃত্তৰ প্ৰৱেশৰ অপচেষ্টা কোনো পধ্যে হোটেলৰ পৰা প্ৰাণ ৰক্ষা কৰিছে অভিনেত্ৰী গৰাকীয়ে নগাঁৱৰ সংযুক্তি হোটেলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ অভিনেত্ৰী গৰাকীৰ কোঠা নম্বৰ ৩০৪ত 22 নৱেম্বৰৰ পুৱতি নিশা প্ৰায় ৫:২০ এক অবাঞ্ছিত ঘটনা সংঘটিত হৈছিল অভিনেত্ৰী অমৃতাৰ সৈতে মুখত কোলা কাপোৰ মাৰি দুৰ্বৃত্তই কোঠাত প্ৰৱেশৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে হোটেল কৰ্তৃপক্ষক জনোৱাৰ পাছতো কোনো ধৰণৰ সহায় নকৰাৰো অভিযোগ অভিনেত্ৰী গৰাকীৰ হোটেলৰ সিসিটিভি কেমেৰা নাই বুলি হোটেল কৰ্তৃপক্ষই দায় খৰা মন্তব্য দিছে ৪৮ ঘণ্টা সময় বান্ধি দিয়াৰ পাছতো অভিনেত্ৰী গৰাকী কোনো ধৰণৰ সহাৰি নিদিয়াৰ অভিযোগ হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে সোশ্যাল মিডিয়া যোগে শিহৰণকাৰী ঘটনাৰ বিৱৰণ দিছে অভিনেত্ৰী গৰাকীয়ে নগাঁও গুৱাহাটী বাইপাছত অৱস্থিত সংযুক্তি হোটেলত সুৰক্ষিত নহয় কোনো গ্ৰাহক আমাৰ হাতত মন্তব্য আছে সোশ্যাল মিডিয়া যোগে এই সমগ্ৰ শিহৰণকাৰী ঘটনাটোৰ বিৱৰণ দিছিল অভিনেত্ৰী গৰাকীয়ে শুনো আহক অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলো আৰু সেই সূত্ৰে আমি তালৈ গৈছিলো মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল আমি দুইগৰাকী কমিটিৰ মানুহখিনি খুব ভাল অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিসিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ গুৱাহাটী ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যেটো উৰিয়াগাঁও চক সেই চকটো পোৱাৰ আগতে বাওঁফালে এখন হোটেল পায় হোটেলখনৰ নাম আৰু হেয়া মই গুটেইখিনি বাৰু আপোনালোকক দি দিম কৈ দিছো মই হোটেলখনৰ নাম আছিল সানযুক্তি মনত ৰাখিব হোটেলখনৰ নাম আছিল সানযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হল আমি দুজনী ছোৱালী আছিলো মাত্ৰ ৰুম দিয়া হল আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিল সেইকাৰণে মই ভাবিলো যে বাকিখিনি মই নিজেই চলাই লম মোৰ বান্ধৱী গৰাকী আৰু মোক ৰাখ কৰাৰ পিছত ৰাখ কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিসিভ কৰি ৰুমত থলে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাখ কমিটিৰ দুজন সেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গল তেওঁলোকে ধুনীয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিল 1 টকাও আমাক কমাই দিয়া নাই যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকৈ আমাক দিয়াৰ পাছত আমি দুইজনী ৰুমলৈ গলো 2টা বজাত আহি পাইছো 3টা বজাত আমি ফ্ৰেশ হৈ খাই বৈ শুবলৈ ললো 3টা বজাত শুবলৈ লৈ যেহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে গতিকে টোপনিটো খুব বেছি জৰুৰী হয় শুই থাকোতে
5:10 মোৰ বান্ধৱীগৰাকী মই দেখিছো মোৰ বান্ধৱীগৰাকী উঠিছে মই তাইক সুধিলো যে কি হ'ল তেতিয়া তাই মোক ক'লে যিসকলে কমেন্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই ভেৰি সৰি আটাইকে মই ৰিপ্লাই দিম কিন্তু এই ঘটনাটো আগতে কৈ লোৱাটো খুব বেছি জৰুৰী তাই যেতিয়া উঠিলে উঠাৰ লগে লগে মই ক'লো যে কি হ'ল তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে চোৱা লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো দুৱাৰখনৰ যিটো লক থাকে সেই লকটো লাহে লাহে মানে ভিতৰ ফালে যিটো লক থাকে সেই লকটো লাহে লাহে ঘূৰিছে এবাৰ কোফালে ঘূৰিছে এবাৰ বাওফালে ঘূৰিছে লাহে লাহে ঘূৰিছে মই লগে লগে জপিয়াই দৰজাখনৰ ওচৰলৈ গলো গাৰ হেঁচাৰে মই দৰজাখন হেঁচি ধৰি আছো আৰু দৰজাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে দৰজাৰ আই হোল থাকে আই হোলটোৰে যদি যেতিয়া মই চালো তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে এটা লৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা লৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে মই তাৰ হাতখন দেখা নাই কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম সেইখিনিত দেখা পাইছো যে সি হেতু খুলিবলৈ ট্ৰাই কৰি আছে মই মোৰ লগৰ গৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ তেতিয়া তেখেতে নিজৰ পাৰ্সোনেল নম্বৰটো আমাক দি গৈছিল কৈছিল কিবা অসুবিধা হলে আমাক জনাব তেখেতক মোৰ লগৰ গৰাকীয়ে 5:24 5:25 5:26 তিনিবাৰ ফোন কৰিলে তেখেতে ফোন ৰিচিভ কৰা নাই হ'ব পাৰে তেখেত শুই থাকিব পাৰে যিটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকমান টান তেখেতে ৰিচিভ কৰা নাই তাৰপিছত আমি কমিটিৰ সেক্ৰেটাৰীক ফোন কৰিলো কমিটিৰ সেক্ৰেটাৰীয়ে ফোন ৰিচিভ প্ৰথমবাৰ নকৰিলে কিন্তু তেওঁ লগে লগে কল বেক কৰিলে আমাক সুধিলে বাইদেউ কিবা হৈছে তেতিয়া তাই ক'লে মোক একদম ফুসফুসাই কোৱা যাতে বাহিৰত থকাটোৱে গম নাপায় কাৰণ সি যদি গম পাই যায় আমি একো নাজানো যে তাৰ হাতত কিবা ওয়েপন আছে নে কি আছে একো বুজি পোৱা নাই যে কিয় সি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে লকটো ভাঙিবলৈ চেষ্টা কৰিছে তেতিয়া তাই মানুহজনক ক'লে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে আপোনালোক সোনকালে আহক তেওঁ ক'লে মই ইমিডিয়েট গৈ আছো এতিয়া মই ভাবি আছো যে আৰু লাহে লাহে চাইছো ওপৰৰ যিটো সিটকানি আৰু তলৰ যিটো সিটকানি সেই দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে এটা মোৰ চিন্তাটো হ'ল যে এজন ল'ৰা যদি বেলেগ কথা কিন্তু যদি সাইডত আৰু কোনোবা আছে মইতো আই হলেৰে হেয়া দেখা নাই লগে লগে আমি দুজনে চিঞৰিবলৈ আৰম্ভ কৰিলো হোটেল সানজুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো চিঞৰাৰ লগে লগে ল'ৰাজন আঁতৰি গুচি গ'ল মই কিন্তু আই হোলটোৰ পৰা চকু আঁতৰাই আনা নাই অকল সময়ৰ পাছত দেখিছো সেই একেজনে ল'ৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই সি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ সি যেতিয়া অহা যোৱা কৰা দেখিলো তেতিয়া আমাৰ চিন্তা হ'ল যে ৰুমৰ পৰা আমি ওলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি ওলাও আৰু যদি দুটা ল'ৰা তাৰ লগত আশে-পাশে ৰৈ আছে সেটোতো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা sorry 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলে কথাটো হৈছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক পেক কৰিছো বেগ চেক পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাখ কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গোটেই কাহিনীটো তেখেতক কলো কোৱাৰ পিছত মই ক'লো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুচি যাওঁ আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি অমুক কৰিবলৈ গৈছিলি তমুক কৰিবলৈ এইটো মোৰ কাম এইটো মোৰ প্ৰফেশন মোৰ কাৰণেও সহজ নহয় মোৰ অকমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয় জুৰহাটৰ মা দেউতাহঁত আছিল হি ৰিধিৰ লগত থাকিবৰ কাৰণে দেউতাক ডিউটিত আছিল আমি কেনেকে মিলাই প্ৰত্যেককে গোটেই পৰিয়ালটোৱে মিলাই কৰি থাকো সেইটো অকল আমি জানো আমাক দূৰৰ পৰা দেখাখিনি নাজানে মাক এগৰাকী যেনেকে চাকৰিলে যায় তেনেকে মই কাম কৰিবলৈ যাওঁ মই ক'লো যে দাদা ইয়াত থাকিব নোৱাৰি আমি গুচি যাম আমি তললে বেগ চেগ লৈ যেতিয়া নামি আহি পেলাই হোটেলৰ ৰিসেপশনত এজন ল'ৰা আছে আৰু গাড়ী ধুই আছে এজন সিকিউৰিটিয়ে যেতিয়া আমি ঘটনাত মই ল'ৰাজনক ক'লো যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা কোনো সেফটি নাই কিবা নাই আমি দুজনী ছোৱালী শুই আছো কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে ল'ৰাজনৰ উত্তৰটো বিৰাট ক্যাজুৱেল আছিলে যে মানে নাই নেপালী পাৰ্টিটো খুলিবলৈ চেষ্টা কৰিছিল সাগে মই ক'লো যে কোন নেপালী পাৰ্টি আগদিনা ৰাতি মই দেখিছিলো প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল তেওঁলোকো এই হোটেলখনতে আছিল তেওঁ ক'লে যে এই কালি যে বাছত আহিছিল মানুহখিনি তাৰে মানুহখিনি ৰাতিপুৱা 5টা বজাত ওলাই গৈছেতো সিহঁতি মানে সাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব তেতিয়াও ল'ৰাজন বিৰাট ক্যাজুৱেল মানে সিকিউৰিটি জনে মোক কৈছে নাই এইটো আমাৰ ইয়াত হ'বই নোৱাৰে কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছো মই বাহিৰত গাড়ী ধুই আছো বাহিৰৰ কোনো মানুহ সোমোৱা নাই
এতিয়া সিকিউৰিটিজনে যেতিয়া নিজে আৰু সিকিউৰিটিজন নহয় কাৰণ আই হলে মই যেতিয়া দেখিছো সিকিউৰিটিজন ওখ মানুহজন তেওঁৰ চুলি অলপ কম আছে কিন্তু মই যিটো ল'ৰা দেখিছো সেই ল'ৰাটোৰ চুলি তুলি আছে আৰু সি পুৰা মুখখন বান্ধি আছে মই সিকিউৰিটিজনক ক'লো যে দাদা আপুনি নহয় আপুনিতো হ'বই নোৱাৰে কাৰণ আপোনাৰ লগত যেটো বডি ষ্ট্ৰাকচাৰ সেই বডি ষ্ট্ৰাকচাৰটো নিমিলে তেতিয়া সিকিউৰিটিজনে কৈছে যে ভন্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই কাৰণ মই ইয়াতে গাড়ী ধুই আছো বাহিৰৰ পৰা কোনোবা যোৱা হলে মই দেখিলোহেঁতেন মই তেতিয়া কৈছো যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহলে ভিতৰলে মানুহ হ'ব লাগিব তেতিয়া মই বিচাৰিলো সিসিটিভি ফুটেজ আমি সেকেন্ড ফ্লোৰত আছিলো সেকেন্ড ফ্লোৰৰ যেতিয়া আমি সিসিটিভি ফুটেজ বিচাৰিলো তেতিয়া আমাক ক'লে যে সেই ফ্লোৰটোত সিসিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যেটো সেফটি সেই সেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে সিসিটিভি কেমেৰা যেটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবো সিসিটিভি টো ফাৰ্স্ট এণ্ড ফৰমোষ্ট কথা হয় কাৰণ যদিহে সিসিটিভি টো নাথাকে আজি যদি হেদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত সাৰ নাপালেহেঁতেন তাই যদি সাৰ নাপালেহেঁতেন তেনেহলে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিলো আমি আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেঁতেন তেনেহলে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুছ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো সিদিনা মৰি যাবলৈও আছিলো হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈও আছিলো কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাখৰ অনুষ্ঠান কৰি আছো ভগৱানৰ অনুষ্ঠান কৰি আছো তেনেকুৱা অৱস্থাত ভগৱানে চকু মিলি চালে আমি হার পালো কোনো কাৰণত হেখিনি সময়ত আমি হার পোৱাৰ কথাই নাহে ইমান বেছি ভাগৰত কিন্তু আচৰিত কথাটো যে সিদিনা মই তেতিয়া তেওঁলোকক তেনেকে ক'লো মালিকজন আহিলে অলপ দেৰি পিছত সেক্ৰেটাৰীয়ে ফোন কৰিলে মালিকজন আহিলে মালিকজনক মই গোটেই কাহিনীটো ক'লো কাহিনীটো কৰাৰ পিছত মই ক'লো যে আপোনালোকৰ সিসিটিভি ফুটেজ তেওঁলোকৰ যেটো গ্ৰাউণ্ড ফ্লোৰত আছে আমি থকা ফ্লোৰটোত নাই কিন্তু তেওঁলোকৰ ৰেষ্টুৰেণ্ট পাৰ্কিং লিফট আৰু মানে স্টেয়াৰকেছ দি নামি অহা এৰিয়াটো সেইখিনি এৰিয়াত সিসিটিভি আছে মই ক'লো ঠিক আছে আপোনালোকে তলৰ জেগাখিনিৰ সিসিটিভি ফুটেজটো উলিয়াই থওক হোটেলৰ পৰা আমি ৰাতিপুৱা 5:30 বজাত গুচি গলো 5:30 বজাত গৈ সেদিনা মই শিৱসাগৰ নাজিৰাত ৰাখ কৰিলো নাজিৰাত ৰাখ কৰি তাৰ পৰা মই ঘূৰি আহিছো কালি অৰ্থাৎ 23 তাৰিখে কাহিনীটো আছিলে 21 তাৰিখে 22 তাৰিখে ৰাতিপুৱা আমি 23 তাৰিখে গধূলি তেওঁলোকৰ লগত কমিটিৰ মানুহে তেওঁলোকৰ লগত কন্টেক্ট কৰিলে কমিটিৰ মানুহে ক'লে যে তলৰখিনিৰ সিসিটিভি ফুটেজ লাগিব এটা সেই সিসিটিভি ফুটেজ কমিটিৰ মানুহ আহি পালে কমিটিৰ যিকেজন দাদা আছিলে তেওঁলোকে আমাক যথেষ্ট কৰ্পোৰেট কৰিছে তেওঁলোকে যথেষ্ট সহায় কৰিছে আমাৰ এটা ফোনত ৰাতিপুৱা ইমান ব্ৰহ্মপুৱাত তেওঁলোকো চাগে ৰাখ কৰি শুবলৈ পোৱাই নাছিলে তেওঁলোকো আহিছে কালি আমি যেতিয়া মই প্ৰথম একচুয়ালি পুলিচত কেছ কৰা নাছিলো বা লাইভ কৰা কিবা কৰা নাছিলো কাৰণ মই কন্ট্ৰভাৰ্সিটো সোমাব বিচৰা নাছিলো এই বস্তুবিলাকত সোমাব একেবাৰে ইচ্ছা নাছিলে মই ভাবিছিলো যে হোটেলৰ কৰ্তৃপক্ষই আমাক সহায় কৰিব হোটেলৰ কৰ্তৃপক্ষই আমাক সিসিটিভি ফুটেজ প্ৰভাইড কৰিব যেতিয়া সিসিটিভি ফুটেজ প্ৰভাইড কৰিব তেতিয়া দোষীজনটো ধৰা পৰিবই আৰু মোৰ কথাটো কৰবাত মানে পুলিচ কেছ দি বা মিডিয়া মাটি হুলস্থুল কৰাটো নহয় মোৰ কথাটো আছিল যে দোষীজন ধৰা পৰিব লাগে যিয়ে এটো কৰিবলৈ চেষ্টা কৰিছে সি ধৰা পৰিব লাগে কাৰণ সেই ৰুমটোত যে আমি দুজনী ছোৱালী আছো সেই কথাটোতো হোটেলৰ মানুহেহে জানিব বাহিৰৰ মানুহে কেনেকৈ জানিব যে আমি হেখন হোটেলত আছো বুলি বহুত মানুহে জানিব কিন্তু সেইটো ৰুমত আছো বুলি কেনেকৈ জানিব স্পেসিফিক্যালি এটা ৰুমত আছো বুলি কেনেকৈ জানিব আৰু দুই নম্বৰ কথাটো যে তেওঁলোকে যে কৈছে এই নেপালী মানুহখিনিয়ে কোনোবাই চেষ্টা কৰিছিলে নেপালী মানুহখিনিয়ে অচিনাকি ঠাইত তেওঁলোক আহিছে পৰশুৰাম কুণ্ডলে যাবলৈ ৰাতিপুৱা সময়ত তেওঁলোকৰ গোটেই টিমটো ওলাই গৈছে গোটেই টিমটো ওলাই যোৱাৰ মাজত কোনোবা এজন লৰাই অকলে গৈ এটা ৰুমত তলা ভাঙিবলৈ চেষ্টা কৰিব তাৰ ভিতৰতো আমি ছোৱালী দুজনীয়ে আছো নে মস্ত দুটা হিউজ লৰাই আছে নে কাৰবাৰ হাতত মানে কোনোবা গুণ্ডা এটা আছে নে বাহিৰৰ লৰা এজনেতো কেতিয়াও নাজানে জানে মাত্ৰ হোটেলৰ মানুহখিনিয়ে কিন্তু তথাপিতো মই ভাবিছিলো যে অসমীয়া মানুহ তেওঁলোক যিসকলে ব্যৱসায় কৰি আছে অসমীয়া মানুহ তেওঁলোকে আমাৰ নিজৰে মানুহ তেওঁলোকে ব্যৱসায় কৰিছে কিবা এটা ভুল হৈছে কাৰোবাৰ তেওঁলোকৰ সিকিউৰিটিত কিবা এটা গ্যাপ ৰৈ গৈছে গতিকে মই যদি এটা ভিডিঅ' কৰো বা মই যদি এখাৰ কথা কওঁ হয়তো তেওঁলোকৰ প্ৰফেশনটোত বা তেওঁলোকৰ হোটেলখনৰ বিজনেছত আঘাত পৰিব পাৰে গতিকে মই বিচাৰিছিলো দুখিক মুখ বিচাৰি উলিয়াই দিয়ক কিন্তু দুখিক উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আমি 48 আৱাৰ্ছ সময় দিয়াৰ পাছতো কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা
গুৱাহাটী আহি আছো মই নগাঁও তেওঁলোকৰ হোটেলখনত সোমাইছো হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাকেইজনো আছিলে কমিটিৰ দাদাকেইজনে তেওঁলোকক অলৰেডি বোলে ৰাতিপুৱাৰ পৰা কৈ থৈছিলে যে চিচিটিভি ফুটেজখিনি ৰেডি কৰি থব কিন্তু চিচিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো হোটেলৰ মালিকজনে মোক কৈছে যে এনেবা তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল যিজন ব্যক্তি তেখেততকৈ বয়সত অলপ ডাঙৰ হ'ব সেই ব্যক্তিজনে খুব মানে